হয়, আমাৰ ইয়াত আজি ডাঙৰ ঘটনা এটা হ'ল। আমাৰ ইয়াত আজি 3-4 দিনৰ পৰা হাতী উপদ্ৰৱ কৰি আছিলে, বহুত ধান খাইছে, কিবাকিবি বহুত কৰিছে, ঘৰ দুৱাৰ ভাঙিছিলে। তাৰপিছত আমি কালি পৰহি এনে হাতীজাক এনেকৈ ওলাই গৈছিলেগৈ কালি। তাৰপৰা ইফালে মানুহে অলপ খেদাখেদি কৰিলে, কৰি পেলাই ফৰেষ্টৰ আহিলে, আহি পেলাই এজাক ওলাই গ'ল। তাৰপৰা পিছৰ জাক এটা থাকি গ'লতে আজি ফৰেষ্টৰ মানুহ আহি 9টা বজাত আহি পেলাই আপোনাৰ হাতীজাক খেদি আনিলে ইফালৰ পৰা। খেদি আনিলতে আমি চব সতৰ্ক হ'লোঁ, ঘৰত সোমাই দিলোঁ। তাৰপৰা ইতিমধ্যে মোৰ দাইদেউৱে হয়, তেখেতে এইফালে ওলাই গৈছিলে, এঘৰ মানুহলৈ ফুৰিবলৈ গৈছিলে। তাৰপৰা ইতিমধ্যে মই ক'লোঁ যে এনেকৈ হাতীজাক আহিছে, আপুনি নাযাব, ঘূৰি আহক। তাৰপৰা তেওঁ গৈ পেলাই তেওঁ ঘূৰি আহিলে, তেখেতৰ ঘৰত চাহ তাহ খালে, খাই পেলাই ঘূৰি আহিলে। আহি পেলাই ইতিমধ্যে হাতীজাক পাৰ হৈ মোৰ নিজৰ বাগানলৈ সোমাই আহি আছে। ইতিমধ্যে তেওঁ আহি পেলাই ৰাস্তাৰ মুখতে তেওঁ হাতীৰ সৈতে মুখামুখি হ'ল নহয়। মুখামুখি হ'লতে তেওঁ মানে তলকিবই নোৱাৰিলে। তেওঁ লাহেকৈ কাঠনিলৈ সোমাই পেলাই ছেফটি হ'ব খুজিছিলে, কিন্তু নোৱাৰিলে। কাঠনিতে ধৰি পেলাই তেওঁ মানে একেবাৰে এছাৰি গোটেই আৰু আপোনাৰ চিন নাইকিয়া কৰিলে, আৰু গোটেই নাড়ী ভৰি উলিয়াই দিলে। একদম মানে মানুহৰ চিন নাইকিয়া কৰিলে, মানুহৰ অৱস্থা নাই। তাৰমানে মানুহজন মানে এইজন মানুহ যে সেইজন চিন নাইকিয়া হ'ল। গতিকে আমি কি কৰিম এতিয়া, বহুত ভয় খাইছোঁ। গতিকে এতিয়া আমাৰ জাকটো আমাৰ ওচৰতে আছে, তাকে আমি অনুৰোধ কৰিছোঁ ফৰেষ্টক, কেনেকৈ হাতীজাক আমাৰ ইয়াৰ পৰা উলিয়াই নিয়ে, নহ'লে আমাৰো এতিয়া অশান্তি হৈছে। আমাৰ ৰাতি আমি থকাই আমাৰ মানে ভয় হৈছে। গতিকে আমাৰ এতিয়ালৈকে খোৱা বোৱা একো শান্তি হোৱা নাই। গতিকে আমি ফৰেষ্টক অনুৰোধ কৰিছোঁ যে আমাৰ হাতীজাক ইয়াৰ পৰা যেনে তেনে উলিয়াই নিয়ে। ধন্যবাদ।